সৰ্বভাৰতীয় পৰ্যায়ৰ লগতে অসমতো আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত কংগ্ৰেছৰ মুখপাত্ৰ বাছনি ৰাইজৰ কণ্ঠ শীৰ্ষক কাৰ্যসূচী আমি হাতত লৈছোঁ। অসমৰ চুকৰ কোণৰ পৰা শিক্ষিত সামাজিক দায়বদ্ধতা থকা, কংগ্ৰেছৰ মূল্যবোধৰ প্ৰতি সজাগতা থকা আৰু সংবাদ মাধ্যমৰ সন্মুখত গঠনমূলকভাৱে কথাবিলাক উপস্থাপন কৰিব পৰা আৰু দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক সুৰক্ষিত ৰখাৰ স্বাৰ্থত আমি এটা বহল ভিত্তিত কাৰ্যসূচী আয়োজন কৰিছোঁ। আৰু এই কাৰ্যসূচীটোৰ যোগেদি যিসকল পাৰদৰ্শী লোকে আমি স্কেনাৰ দি দিছোঁ, সেই স্কেনাৰত তেওঁলোকে স্কেন কৰি ফৰ্ম পাব আৰু ফৰ্মখন ফিল আপ কৰি এই মুখপাত্ৰ বাছনি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। আৰু যিসকলে এই বাছনিত উত্তীৰ্ণ হ'ব তেওঁলোকক আমি কংগ্ৰেছ দলৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিমহি। গতিকে নিজৰ সমাজখনৰ, নিজৰ দেশখনৰ, নিজৰ ৰাজ্যখনৰ উন্নতিৰ কাৰণে আৰু সমাজৰ কাৰণে কাম কৰিব বিচৰা সকলো যোগ্য ভোগ্য আমি প্ৰাৰ্থীকে এই অনুষ্ঠানত সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ।